জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 4 এক্সাৰচাইজ 4.1ৰ কুৱেশ্যনবোৰ কৰাই যাম। অসমীয়া আৰু ইংলিছ দুয়োটা ভাষাতে মই সমাধানখিনি কৰি দিম। আৰু চেপ্টাৰ নম্বৰ 1, 2 আৰু 3 গোটেইকেইটা লেচন, এই তিনিটা লেচন মই দিলোঁ। তো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সটো চেক কৰিবা। গোটেইকেইটা লেচন মই এটা প্লে'লিষ্ট আছে, প্লে'লিষ্টটোত ক্লিক কৰিলে তোমালোকে গোটেইকেইটা ভিডিঅ'ছবোৰ পাই যাবা। আৰু অসমীয়া আৰু ইংলিছ দুয়োটা ভাষাতে মই দি আছোঁ। নম্বৰটো এইটো লেচনটোৰ নামটো হ'ল চিম্পল ইকুৱেশ্যন, সৰল সমীকৰণ। ইকুৱেশ্যন মানে এটা চেণ্টেঞ্চ দিব, তোমালোকে সেয়া কি চেণ্টেঞ্চ মতে কি নাম্বাৰ বহাব লাগে, সমীকৰণবোৰ লিখিব লাগিব। অ'কে, যোনবোৰত এক্স থাকিব, নাম্বাৰ থাকিব, ইকুৱেল, মাইনাছ, প্লাছ এইবোৰ থাকিব, সেইবোৰ হ'ল সমীকৰণ। কিছুমান যেনেকৈ আমি চেপ্টাৰ 1ত কৰিছিলোঁ, ক্লাছ 6তো কৰি আহিছোঁ ন, ৱৰ্ডছবোৰ কিছুমান চেণ্টেঞ্চ দিব, সেইবোৰ নাম্বাৰত লিখিব লাগে। নাম্বাৰ থাকিলে সেইবোৰ চেণ্টেঞ্চত লিখিব লাগে। সেইটোৰ নিচিনা জাষ্ট ইয়াত সমীকৰণ টাইপত লিখিব লাগিব। অ'কে, একেবাৰে সহজ, বেছি টান নহয়। দেখোঁতে টান লাগে কিন্তু একেবাৰে সহজ। চোৱা, 1 নম্বৰতে কৈছে এক্সপ্ৰেছ দ্য ফলোইং ষ্টেটমেণ্ট ইন দ্য ফৰ্ম অফ এ ইকুৱেশ্যন। সমীকৰণত বহাবলৈ, সমীকৰণ মানে এইটো টাইপত, ইয়াত এইটো টাইপ যোনটো এনেকুৱাত বহাব লাগিব। জাষ্ট তোমালোকে কেইটামান ৱৰ্ড মনত ৰাখিব লাগিব। এইকেইটা ৱৰ্ডছৰ এডেড বা চাম, এই দুটা এনেকুৱা ৱৰ্ড থাকিলে এডেড বা চাম বা এড বুলি যদি থাকে তেতিয়া চিনটো সদায় প্লাছ বহুৱাবা। ছাবট্ৰেক্টেড এইবোৰ ৱৰ্ড থাকিলে কি বহাবা, মাইনাছ বুজিব। সেইবোৰ মানে এই ৱৰ্ডবোৰ থাকিলে সেইটো ঠাইত মাইনাছ বহাবা। ডিভাইড থাকিলেতো ডিভাইডটো গম পোৱা। টাইমছ এতিয়া ক'ব ইনটু হ'ব, টাইমছ ক'লে ইনটু, মাল্টিপ্লিকেশ্যন, মাল্টিপ্লাই এইবোৰ ক'লে ইনটু হ'ব। অ'কে, এইকেইটা ৱৰ্ড তোমালোকে জাষ্ট এইবোৰ চিনবোৰ মানে এই ৱৰ্ডবোৰে কি চিম্বলটো বুজায় সেইখিনি তোমালোকে জানিব লাগিব প্ৰথমতে। এতিয়া চাওঁ 1 নম্বৰটো, হুৱেন 5 ইজ এডেড, 5 কি কৰা হৈছে, এড কৰা হৈছে। 5 ইজ এডেড টু মানে এইটো এড কৰা হৈছে কিহৰ লগত, কিহৰ পৰা, কিহৰ লগত, 6 টাইমছ অফ এ নাম্বাৰ, এটা নাম্বাৰৰ লগত 6টো ইনটু হৈ আছে। এটা নাম্বাৰ ধৰিলোঁ আমি এক্স। অ'কে, 6টো ইনটু হৈ আছে। নাম্বাৰটো এক্সৰ আগত হয়, নাম্বাৰটো সদায় এক্সৰ আগত হ'ব। এক্স, ৱাই, জেড, পি যিয়ে ধৰা এটা নাম্বাৰ, যিকোনো এটা নাম্বাৰ ধৰিবা। এই অৰ্থাৎ বেলেগ এটা নাম্বাৰ ধৰিব পাৰিবা, পি ধৰিব পাৰিবা, ৱাই ধৰিব পাৰিবা, যিয়ে ধৰা এক্স, তাৰ আগত নাম্বাৰটো এই 6টো কি হৈছে, চ' 6 টাইমছ অফ এ নাম্বাৰ। অ'কে, যেতিয়া ক'ব হুৱেন 5 ইজ এডেড, 4 ইজ ছাবষ্ট্ৰেক্টেড, প্ৰথম এডেড, ছাবষ্ট্ৰেক্টেড তেনেকুৱা ৱৰ্ড যদি দিয়ে সেইবোৰ কি কৰিবা, মাজত প্লাছ মাইনাছখিনি মাজত হ'ব, মাল্টিপ্লিকেশ্যনখিনি প্ৰথমত কৰিবা। অ'কে, এতিয়া চোৱা মাল্টিপ্লিকেশ্যনৰটো কি কৈছে, 6 টাইম অফ এ নাম্বাৰ, এটা নাম্বাৰ অফ এ নাম্বাৰ কৈছে, কোনো নাম্বাৰটো লিখি দিয়া নাই। এটা নাম্বাৰৰ লগত 6টো কি হৈছে, টাইমছ হৈ আছে, টাইমছ মানে ইনটু হৈ আছে। অ'কে, সদায় নাম্বাৰটো এ এক্সৰ আগত বা ৱাই যিকোনো এটা সেই নাম্বাৰটোৰ আগত আহিব, নাম্বাৰটো সদায় আগত আহিব। 6 এক্সৰ লগত ইনটু হৈ আছে, এইটো আমি ইনটু ধৰি আছোঁ। তাৰপিছত কি কৈছে, কি প্লাছ কৰিব দিছে, 5 ইজ এডেড। এতিয়া আমি প্লাছ মাইনাছৰ কাম কৰিম, ইনটুৰ কাম কৰিলে এতিয়া প্লাছ মাইনাছৰ কাম কৰিম। যদি ইনটু নিদিয়ে, ডিভাইড দিয়ে, প্ৰথমতে ডিভাইডৰ কাম কৰিম, তাৰপিছত প্লাছ মাইনাছৰ কাম কৰিম। অ'কে, এইখিনি তোমালোকে মনত ৰাখিবা। 5 ইজ এডেড মানে প্লাছ দিলোঁ, 5টো প্লাছ হৈ আছে। অ'কে, তাৰপিছত কি কৈছে, শেষৰটো কি কৈছে, দ্য ৰিজাল্ট মানে এনচাৰটো কিমান হ'ব, ইকুৱেল, ৰিজাল্ট ইজ 35 মানে এইবোৰ যেতিয়া আমি এইটো এক্সৰ মানটো, এই এক্সৰ মানটো যেতিয়া ওলাম ইয়াত 35 ওলাব, মানে এইটোৰ লগত সমান হ'ব। নেক্সট 2 নম্বৰটো আছে 1/4, যেতিয়া এনেকুৱা টাইপ ক'ব 1/4, 1/5 এনেকুৱা, 4th ক'লে তলত 4 হ'ব, মানে লাষ্টত 4ৰ পিছত লাষ্টত th আছে, মানে এইটো ফ্ৰেকশ্যনত আহি যাব। অ'কে, ওপৰত হ'ব 1, তলত হ'ব 4, সেইটোকে কয় 1/4 অফ এ নাম্বাৰ। 1 আৰু 4 মানে এইটো ডিভাইড হৈ আছে, অফ এ নাম্বাৰ, এটা নাম্বাৰৰ লগত, এই 1/4ৰ লগত এটা নাম্বাৰ কি হৈছে, ইজ ইকুৱেল টু 9। প্ৰথম কৈছে 1/4, গতিকে 1/4 লিখিলোঁ। অ'কে, তাৰপিছত কৈছে অফ এ নাম্বাৰ, এটা নাম্বাৰ, যিকোনো এটা নাম্বাৰ ধৰিব দিছে এক্স, তাৰপিছত ইজ ইকুৱেল টু 9, অ'কে, এইটোৱে হ'ল আমাৰ আনচাৰটো। তোমালোকে এইটো এক্স আৰু এইটোৰ লগত ইনটু ধৰিব লাগিব। এক্স 1 যা এক্সে হ'ব, মানে এটা এক্স হ'ব, বা x/4 লিখিব পাৰা, 1/4 ইকুৱেল টু 9 এনেকৈ লিখিব পাৰা। অ'কে, যেনেকৈ লিখা হৈ যাব। নেক্সট কুৱেশ্যন নম্বৰ 3টো কি হৈছে, 5 টাইমছ অফ এ নাম্বাৰ, 5 টাইমছ কৈছে মানে এটা নাম্বাৰ লগত যিকোনো এটা নাম্বাৰ ধৰিব লাগিব। সেই এটা নাম্বাৰ লগত এক্সে ধৰিলে 5টোত ইনটু হৈ আছে, এক্স ধৰিলোঁ আৰু 5টো ইনটু হৈ আছে, তাৰপিছত অফ এ নাম্বাৰ। অ'কে, এইটো কাম কৰিলোঁ, ইজ ইকুৱেল টু 5 more than 20, ইকুৱেলৰ পিছত 5 হ'ব, ইকুৱেল টু 5 মানে এইটোৰ লগত ইকুৱেল টু 5 হ'ব, কিন্তু এই 5টো কিহতকৈ বেছি কৈছে,
more than 20 20তকৈ বেছি যেতিয়া কৈছে কি হ'ব মানে 20 টো মাইনাস লিখিব লাগিব মাইনাস মানে এটো প্লাসৰ এটো মাইনাসৰ তেতিয়া মানে 20তকৈ more than 20 কৈছে নহয় 20তকৈ 5 টো বেছি কৈছে গতিকে 20ৰ আগত মাইনাস হ'ব ওকে এটো কথা মানে 5 টাইমছ অফ এ নাম্বাৰ এটা নাম্বাৰ লগত 5 টো ইনটু হৈ আছে টাইমছ ইটো কৈছে ইজ ইকুৱেল টু 5 ইকুৱেলৰ পিছত 5 দিছো আৰু এই 5 টো more than 20 20তকৈ বেছি more কৈছে বেছি more than 20 মানে এই 20 টো মাইনাস 20ৰ আগত মাইনাস দিলেহে এই 20তকৈ মানে মাইনাস 20তকৈ 5 টো বেছি ওকে অলপ পাজলকে দিয়ে কিন্তু তোমালোকে এটা ওয়াৰ্ডৰ মিনিংটো কি সিম্বলটো কি হেতু তোমালোকে জানিলে পাৰি যাবা টু গেট 10 আমি যদি 10 পাবলৈ হলে মানে 10 ইকুৱেলৰ পিছত 10 এটো ওকে তোমালোকে এনেকৈ কৰিব পাৰিবা টু গেট 10 এট 3 প্লাস কৰিব লাগিব 3 টো প্লাস কৰিব লাগিব প্লাসৰটো কি হয় মাজত হয় প্লাস মাইনাসটো মাজত হয় ওকে তাৰপিছত কি আছে 7 টাইমছ অফ এ নাম্বাৰ এটা নাম্বাৰ লগত 7 ইনটু হৈ আছে যিকোনো এটা 7 ৰ লগত কি হ'ব x y z জি দিয়া 7 টো ইনটু হৈ আছে 7 টাইমছ 3 টো প্লাস হৈ আছে আৰু 10 ওকে এখিনি যেতিয়া আমি সমীকৰণটো সলভ কৰিম তেতিয়া কি হ'ব এটো আগৰ আগফালে 10 এফালে 10 7 প্লাস 3 কিমান 10 হ'ব গতিকে এফালে 10 আছে ইকুৱেলৰ আগৰটো আৰু ইকুৱেলৰ পিছৰটো একেই মানে নাম্বাৰখিনি মাল্টিপ্লিকেশন ইনটু ডিভাইড কৰাৰ পিছত সমীকৰণটো কৰাৰ পিছত একেই ওলাব ওকে সলভ কৰাৰ পিছত তাৰ পিছত নেক্সট 5 নম্বৰটো when 4 is subtracted 4 টো কি হয় সাবট্ৰেক্ট কৰা হৈছে 4 টো সোৱা সাবট্ৰেক্ট আমি সাবট্ৰেক্ট লিখিলো ওকে সাব প্লাস মাইনাস যেটো মাজত হয় মাজত বহালো from 1/5 of a number এটা নাম্বাৰৰ 1/5 ৰ লগত 1/5 মানে কি টু হেছে হে এটা 1 ৰ লগত হে এটা নাম্বাৰ যদি ইনটু কৰি কিমান হ'ব হে নাম্বাৰটোৱে হ'ব গতিকে x ধৰা y ধৰা জন্তে ধৰা x হৈব পাৰো আৰু 5th কৈছে নহয় তলত 5 হ'ব বা তোমালোকে এটো 1/5 x টো দিব পাৰা নেকে ওকে এনেকে দিলে হ'ব মানে এটো লগত এটো ইনটু হলে ওপৰত x টোৱে হ'ব ওকে তাৰ পিছত কি হৈছে f নাম্বাৰ দা ৰিজাল্ট ইজ 2 ৰিজাল্টটো হ'ব 2 1 টো যেতিয়া কোৱাৰো তলত ফ্ৰেকশনৰ কথাটো ক'ব আৰু এটা নাম্বাৰ ইনটু মানে এটা নাম্বাৰ লগত দি দিব দিনজে বহাব দিব তিছে হে নাম্বাৰটো তোমালোকে নিজে বহাবা আৰু 1 টো আৰু লিখিব নালাগে জাস্ট হেছে x y z বহাই দিবা তলত যোনটো কয় হেটো 5th কয় 4th কয় 6th কয় লিখি দিবা ওকে 4 টাইমছ অফ p ইজ ইকুৱেল টু 20 4 টাইমছ অফ p p টো কিমান বাৰ আছে 4 বাৰ আছে ওকে 4 লগত ইনটু হৈ আছে is equal to 20 4p to 20 ৰ সমান বুলি কৈছে ওকে সেবোৰ সেন্টেন্সেস তোমালোকে বাৰে বাৰে কৈছো জাস্ট ওয়াৰ্ডবোৰ চাবা আৰু লিখি যাবা when 1 is subtracted 1 টো কি কৈছে সাবট্ৰেক্ট কৰিব দিছে মানে কি হ'ব এটো সাবট্ৰেক্ট কৰিছে সাবট্ৰেক্টৰ কামখিনি কি হয় মাজত আহি যায় ওকে 1 মাইনাস কৰিব সাবট্ৰেক্ট কৰিব দিছে from 3 টাইমছ অফ এ নাম্বাৰ এটা নাম্বাৰ ধৰিলো x এটা নাম্বাৰ ধৰিলো x বা y যোনটোৱে ধৰা y ও ধৰিব পাৰা তাৰ পিছত কি কৈছে 3 টাইমছ কৈছে 3 টাইমছ অফ এ নাম্বাৰ এটা নাম্বাৰ 3 গুণ কৈছে তাৰ পিছত দা ৰিজাল্ট ইজ 2 ইকুৱেল টু 2 ৰিজাল্টটো কি হয় যোনটো কয় ৰিজাল্টৰ পিছত যোনটো নাম্বাৰ কয় এটো ইকুৱেলৰ পিছত হ'ব ওকে এটো আমাৰ সমীকৰণ একেবাৰে হৈছে এটো আৰু প্লাস মাইনাস কৰি দেখাব নালাগে জাস্ট সমীকৰণটো পাতিব লাগে শুদ্ধকে নেক্সট 8 নম্বৰটো টু গেট 40 আমি 40 পাবলৈ হলে মানে ইকুৱেলৰ পিছত 40 হ'ব এটো গম পালো ডিভাইড এ নাম্বাৰ যিকোনো এটা নাম্বাৰ ডিভাইড কৰিব দিছে যিকোনো এটা নাম্বাৰ ধৰিছে বাই 10 ওকে সেই নাম্বাৰটো লগত ডিভাইডটো আগত হয় যিকোনো এটা নাম্বাৰ ধৰিব দিছে ধৰিলো x ডিভাইড কৈছে না গতিকে হেতু হেইজ ফ্ৰেকশন বাই 10 দহেৰে ডিভাইড কৰিব দিছে যিকোনো এটা নাম্বাৰক ওকে যিকোনো এটা নাম্বাৰ ধৰি দিছো x সেই নাম্বাৰটোক দহেৰে ডিভাইড কৰিব দিছে এন্ড সাবট্ৰেক্ট 10 from it আৰু এটোৰ পৰা 10 সাবট্ৰেক্ট কৰিব দিছে ওকে এনেকে এটো মেইন ট্ৰিক্সটো প্ৰথম মেইন কথা এটা কথা মনত ৰাখিবা প্লাস মাইনাসৰ কথাখিনি মাজত হ'ব ইনটু ডিভাইড খিনি আগত হ'ব আৰু যোনটো এনসাৰ ৰিজাল্ট কয় হেতু ইকুৱেলৰ পিছত হ'ব এটা আসামিস মিডিয়ামখিনি চাই লোৱা তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰে কি হয় এটা সংখ্যাৰ 6 গুণৰ লগত গুণটো মানে কি গুণটোৱে বুজায় পূৰণ যোগটোতো গম পোৱা যোগ চিনটো হ'ব গতিকে 6 গুণৰ লগত 5 যোগ কৰিলে 5 যোগ কৰিব লাগিব এনসাৰবোৰটো একে হ'ব খালি অসমীয়া তেতিয়া কৈ যাও চোৱা 5 টো যোগ কৰিব লাগিব তাৰ পিছত যোগ কৰিলে 35 পোৱা যাব ইকুৱেল টু 35 পোৱা যাব আৰু কি কৈছে 6 গুণৰ লগত যিকোনো এটা সংখ্যা ধৰিব দিছে এটা সংখ্যা আমি x ধৰো আৰু 6 গুণ কৰিব দিছে এই সংখ্যাটোক 6 গুণ কৰিব দিছে মানে এটো এক লগত লিছো ইয়াৰ মাজত এটা পূৰণ চিন সোমাই আছে ওকে 6x + 5 = 35 ইংলিশ আৰু অসমীয়া আনসাৰটো একে হ'ব এটো তাৰ পিছত হল এটা সংখ্যাৰ x চতুৰ্থাংশ মানে ওপৰত হ'ব 1
ওপৰত হ'ব x স্বতন্ত্ৰ পূৰ্ণাংক মানে 4 তাৰ পিছত 9 ৰ সমান ইকুৱেল টু 9 এটা সংখ্যা ধৰিছো 1 ইয়াত x ধৰিব পাৰা ইয়াত x লিখিব পাৰা 1/4x equal to 9 ওকে বা 1/4 equal to 9 এনেকৈ লিখি ল'ব এটা সংখ্যাৰ 5 গুণ কৈছে গতিকে এটো এনেকৈ কিব 5x 5টা গুণ কৰিব দিছে গুণ মানে ইনটু আৰু 20তকৈ 5 বেছি 20তকৈ 5 বেছি 20তকৈ 5 বেছি মানে 20 টু মাইনাস হৈ আছে 5 মানে এই 20তকৈ 5 টো বেছি কেনেকৈ হৈছে 20ৰ আগত মাইনাস দি পেলাই আমি 20তকৈ 5 টো বেছি কৰি দিলো 10 পাবলৈ এটা সংখ্যা 10 পাবলৈ মানে এনসাৰটো 10 পাবলৈ 7 গুণৰ লগত গুণটো আমি পুৰণৰ ডিভাইডৰ কামখিনি আগত লিখো গতিকে এটা সংখ্যা আমি x ধৰো 7x 7 গুণ কৈছে নহয় 3 যোগ কৰিব লাগিব যোগ 3 একেবাৰে সহজ এটা সংখ্যাৰ 1/5 মানে এটা সংখ্যা ধৰো আমি x পঞ্চমাংশ মানে 5 তাৰ পিছত 4 বিয়োগ কৰিব লাগিব 4 বিয়োগ আৰু উত্তৰটো পাব যাব 2 ওকে p 4 গুণ মানে p 4p equal to 20ৰ সমান equal to 20 তাৰ পিছত এটা সংখ্যা 3 গুণৰ পৰা 3 গুণ এটা সংখ্যা 3 গুণৰ পৰা মানে এটা সংখ্যা ধৰিলো x তাক 3 গুণ কৰিব দিছে পুৰণ x লকে 3 পুৰণ হৈ আছে 1 বিয়োগ কৰিব লাগিব 1 বিয়োগ কৰিলে আনসাৰটো 2 পায় ওকে 40 পাবলৈ হলে ইকুৱেল টু পিছত 40 এটো পাবলৈ হলে আমাক আগৰখিনি কি কৰিব লাগিব 10 এৰে হৰণ কৰি 10 টো হৰণ হৈ আছে 10 টো হৰণ কৰিব লাগিব এটা সংখ্যাক 10 এৰে এটা সংখ্যা ধৰিলো x 10 ৰে হৰণ হৈ আছে x টো 10 ৰে হৰণ হৈ আছে মানে ফ্ৰেকশনত আহিব হৰণ কোৱাৰ বাবে তাৰ পিছত 10 বিয়োগ কৰা আকৌ 10 বিয়োগ হৈ আছে ওকে এখিনি কমপ্লিট হল তে নেক্সট 2 নম্বৰ কোৱেশ্চনটোৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছো ধন্যবাদ